নমস্কাৰ এভৰিৱান তিনিচুকীয়া জিলাৰ পোষণ তথা ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট প্ৰজেক্ট এছিষ্টেণ্ট পোষ্টৰ এখন বিজ্ঞাপন প্ৰকাশ পাইছে। এই বিজ্ঞাপনটোত যদি আপুনি এপ্লাই কৰিব বিচাৰে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন ন্যূনতম শিক্ষাগত অৰ্হতা থাকিব লাগিব, গ্ৰেজুৱেশ্যন পাছ। তাৰ লগতে ফ্ৰেণ্ডছ আপোনাৰ মিনিমাম এজ থাকিব লাগিব 21 ইয়াৰ্ছ, 21 বছৰ হ'ব লাগিব মিনিমাম, আৰু মেক্সিমাম 38 ইয়াৰ্ছ হ'ব পাৰিব। এইখিনি এজৰ ভিতৰত হ'লে এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইতিমধ্যে কৈছোঁ যে ডিষ্ট্ৰিক্ট প্ৰজেক্ট এছিষ্টেণ্ট এই পোষ্টত এপ্লাই কৰাৰ পিছত আপোনাৰ চেলাৰী হ'ব পাৰ মান্থ 18,000, আৰু এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ ন্যূনতম শিক্ষাগত অৰ্হতা ইতিমধ্যে মই কৈছোঁ যে গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব, অথবা আপুনি পোষ্ট গ্ৰেজুৱেশ্যন হ'লেও এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন অথবা পোষ্ট গ্ৰেজুৱেশ্যনত যদিহে আপোনাৰ ছ'চিয়েল ছায়েন্স বা নিউট্ৰিশ্যনত যদি আপোনাৰ ডিগ্ৰী থাকে তেতিয়াহে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চো থাকিব লাগিব, কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰ লগতে গুড স্কিল কমিউনিকেশ্যন স্কিলছ থাকিব লাগিব, যেনিবা ইংলিছৰ ক্ষেত্ৰতে হওক বা এছামিছৰ ক্ষেত্ৰতে হওক আপোনাৰ গুড কমিউনিকেশ্যন স্কিলছ এটা থকাৰ দৰকাৰ। এই পোষ্টত এপ্লাই কৰিবলৈ এইখিনি কোৱালিফিকেশ্যন ন্যূনতম এইখিনি কোৱালিফিকেশ্যন থাকিব লাগিব, আৰু মুঠতে আপুনি এই পোষ্টত এপ্লাই কৰিবলৈ এইখিনি ন্যূনতম শিক্ষাগত অৰ্হতাৰ লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বন্ধুসকল, এতিয়া আপোনালোকক জনাম যে এই পোষ্টসমূহত আপোনালোকে কেনেকৈ এপ্লাই কৰিব। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ইতিমধ্যে অফলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে, আৰু 20 জুনলৈকে এই এপ্লিকেশ্যন প্ৰক্ৰিয়া চলি থাকিব। আপুনি যদি এপ্লাই কৰিব বিচাৰে আপুনি মেনুৱেলি ইয়াত মেনশ্যন অলৰেডি ফৰ্ম দিয়াই আছে, এই ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। এই ফৰ্মটো আপোনালোকে মই ডেছক্ৰিপশ্যন বক্সত PDF লিংক দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি লৈ এইখিনি ফিল আপ কৰিব। ফিল আপ কৰি আপুনি 20 জুনৰ ভিতৰত আপুনি ছ'চিয়েল ৱেলফেয়াৰ অফিচ বা পোষণ অভিযান অফিচত আপুনি তিনিচুকীয়াৰ পোষণ অভিযান অফিচত আপুনি ছাবমিশ্যন কৰিব লাগিব। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি আপুনি এই ফৰ্মটোত ফিল আপ কৰিব লাগিব। কেইবাটাও পেজ আছে, 3-4টা পেজ আছে, গোটেইখিনি আপোনালোকে এই পেজখিনি আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি আপুনি আপোনাৰ ডকুমেণ্টছখিনি যিখিনি লাগতিয়াল ডকুমেণ্টছ আপোনাৰ কোৱালিফিকেশ্যন অনুযায়ী যিখিনি ডকুমেণ্টছ থাকিব ডকুমেণ্টছখিনি আপোনালোকে জেৰক্স কৰি চেল্ফ এটাষ্টেড কৰিব। তাৰ লগতে এই ফৰ্মটো ইয়াত দিয়া ফৰ্মেটটো অথবা এই ফৰ্মটো আপোনালোকে গাঁঠি আপুনি পায়পোষ্টৰ যোগেদিও আপুনি এপ্লাই কৰিব পাৰিব। অসমৰ যিকোনো জিলাৰ পৰা এপ্লাই কৰিব পাৰিব। যিকোনো জিলাৰ পৰা এপ্লাই কৰিব বিচাৰিলে পায়পোষ্টৰ যোগেদি এপ্লাই কৰিব লাগিব, আৰু যদি আপুনি তিনিচুকীয়া জিলাৰে হয় তেতিয়াহ'লে আপুনি ডাইৰেক্ট অফিচত গৈ আপুনি জমা দিব পাৰিব, অথবা পায়পোষ্টৰ যোগেদি আপুনি অহা 20 জুনৰ ভিতৰত আপুনি ছাবমিশ্যন কৰিব পাৰিব। PM পোষণ অথবা ছ'চিয়েল ৱেলফেয়াৰ অফিচত যোনটো ন'টিছ বোৰ্ড আছে, ন'টিছ বোৰ্ডত নটিফিকেশ্যন বা শ্বৰ্ট লিষ্ট চেঞ্জ কৰিব, আৰু সেইমতে নেক্সট ষ্টেপ বা নেক্সট প্ৰচেছখিনি হ'ব। তো এইটোৱে আছিলে পোষণ অথবা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তিনিচুকীয়া জিলাৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ ফালৰ পৰা প্ৰকাশ পোৱা বিজ্ঞাপন। এনেধৰণৰ বিজ্ঞাপনৰ আপডেটবিলাক মই সদায়ে দি থাকিম। আপোনালোকে যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।